নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। হিন্দীত কথা এটা আছে নহয়, খেল খতম পইচা হজম, তেনেকুৱাই কিবা এটা আমি আভাস পাইছোঁ যে এই মুহূৰ্তত যোনটো খবৰ আহি পাইছে এইটো মানে কনফাৰ্ম নহয়, বাট এইটো নিউজ এটা আৰু যে ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ বা এই যে মহৰা চলি আছে যি হৈছে আৰু এয়া মানে এটা চিজ ফায়াৰ হেৰি হৈছে। আৰু আমি পেপাৰতো দেখি আছিলোঁ যে মোদী হয়তো মুমকিন হে বুলি কিছু ভক্ত তেওঁৰ হেৰি কৰি আছে মানে শ্লোগানবাজি কৰি আছে। এতিয়া দেখা গ'ল যে মোদী হয়তো মুমকিন নেই হে, কাৰণ মোদী হয়তো মুমকিন হে যদি 400 পাৰ হোৱা হ'লে 2024 পাৰ্লামেণ্ট ইলেকশ্যনত 400 পাৰ হোৱা হ'লে নিশ্চয় আমি ক'লোঁ হয় যে মোদী হয়তো মুমকিন হে। আৰু আমি নিশ্চয় ক'লোঁ হয় যে মোদী হয়তো মুমকিন হে যদি 22জন নিৰীহ হিন্দু হত্যা নহ'লে হয় পেহেলগামত, তেতিয়া আমি নিশ্চয় ক'লোঁ হয় যে মোদী হয়তো মুমকিন হয়। কিন্তু এতিয়া দেখা গৈছে যে ডোনাল্ড ট্ৰাম্প হয়তো মুমকিন হয়, কাৰণ ডোনাল্ড ট্ৰাম্পে মধ্যস্থতাত শেহতীয়াকৈ যোনটো খবৰ আমি আকৌ কৈ আছোঁ যে আমি কনফাৰ্ম কৰা নাই, কিন্তু যে এনেকৈ এটা চিজ ফায়াৰৰ এটা পৰ্যায় আছে। আৰু মই ইয়াৰ আগত আমাৰ ইউটিউব ভিডিঅ'টো কৈছোঁ যে সাধাৰণতে কি হয় এইবিলাক যুদ্ধত বা এই ধৰণৰ কাৰবাৰবিলাকত কি হয়, সাধাৰণতে দুইটা ৰাষ্ট্ৰৰে আপোনাৰ যে হেৰি আছে পলিটিকেল পাৰ্টিবিলাক আছে তেওঁলোকৰ এডভান্টেজ হয়, আৰু যিবিলাক বেপাৰী কৰ্পৰেট তেওঁলোকৰ বেনিফিট হয়। বাকী সাধাৰণ খাটি খোৱা মানুহৰ কিন্তু কোনো ইয়াৰ পৰা বেনিফিট নাই। কিন্তু আমাৰ যিবিলাক ভক্ত আছে, বিশেষকৈ যে নতুনকৈ যোৱা 11 বছৰে যে আপোনাৰ গোবৰ খাইছে না কি কৰিছে নাজানো, যে মূৰত যে ব্ৰেইনত যে পূৰা গোবৰ ভৰি গৈছে, সেইকাৰণে যে মোদী সেইটো মুমকিন লাষ্ট চৰম বুলি একো নাই আৰু চিধা চিধি কৈ আছে মোদী। আৰে কিহত মুমকিন হয়? মুমকিন নহয়। 400 পাৰো হ'ব পৰা নাই, একোডাল কৰিব পৰা নাই, আৰু যি হ'বলৈ আছিলে হৈছেই আৰু মানে এটা নিউজত মই বহুত আচৰিত হৈছোঁ, বিশেষকৈ অসমৰ যে সংবাদ মাধ্যম, আপোনালোকে বেয়া নাপাব দেই, সন্মান সহকাৰে কৈছোঁ, সন্মান সহকাৰে জনাব বিচাৰি আছোঁ, দ্য ৱায়াৰ, যে এইবিলাক হ'লগৈ আপোনাৰ চেনেল, সেইবিলাক হ'লগৈ এইবিলাক হ'লগৈ নিউজ। দ্য ৱায়াৰে যে চৰকাৰৰ যি বদমাচি এই যুদ্ধৰ সময়ছোৱাতো গোটেই বদমাচিবিলাকক কিন্তু তেওঁলোকে সময়ে সময়ে উদঙাই দিছে। তেওঁলোকে দেশ বিৰোধী কোনো কাম কৰা নাই, মানে প্ৰেছৰ যোনটো অধিকাৰ, ফ্ৰীডম অফ প্ৰেছ, আৰু মোদী ডাঙৰীয়াই যে বাহিৰত গৈ কৈ থাকে যে মাদাৰ অফ ডেমক্ৰেচি, সেইটোৱে তেওঁলোকে কৰি আছিলে। আপোনালোকে নিশ্চয় জানে যিসকলে খবৰ চবৰ থৈছে। বাকীতো খালি আপোনাৰ হোৱাটছএপ বন্ধ হৈ যাব, অমুক হ'ব তমুক হ'ব, আপোনাৰ কল ৰেকৰ্ডিং হ'ব, কোনো দায়িত্ব জ্ঞান নাই, এইবিলাক চব মেছেজ পাছ হৈ আছে। তো এইটো ব্লক কৰি দিয়া হৈছে, আৰু সেইটোক লৈ অলৰেডি মানে বিভিন্ন প্ৰেছ, বিভিন্ন জাৰ্ণালিষ্ট অৰ্গেনাইজেশ্যন, দেশৰ বৰেণ্য ব্যক্তিসকলে সেইটোক লৈ প্ৰতিবাদ কৰিছে। মানে গোটেই একদম মানে কাশ্মীৰৰ পৰা কন্যাকুমাৰী, দিল্লী চবতে সেইটোক লৈ প্ৰতিবাদ হৈ আছে। কিন্তু উইথ ডিউ ৰেচপেক্ট টু মাই প্ৰেছ ফ্ৰেণ্ডছ, অসমত দেখা গৈছে কি দিলবৰ হুছেইন মজুমদাৰৰ যেতিয়া ঘটনাটো হ'ল, ইয়াত দিলবৰ হুছেইন মজুমদাৰ কাৰেক্ট না হিমন্ত বিশ্ব শৰ্মা কাৰেক্ট, মই সেইটো বিতৰ্কলৈ নাযাওঁ, কাৰণ সেইটো কোৰ্টৰ অধীনত আছে, মই কোৰ্টক উপলব্ধ কৰিব নোখোজোঁ। কিন্তু দিলবৰ হুছেইন মজুমদাৰক লৈ অসমৰ প্ৰেছে যোনটো তৎপৰতা দেখুৱাইছে, দ্য ৱায়াৰৰ লগত যেতিয়া অন্যায় হ'ল তেতিয়া সেই তৎপৰতাটো কিয় দেখুওৱা নাই, এইটো হ'লগৈ ফাৰ্ষ্ট এটা প্ৰশ্ন। আৰু এতিয়াতো আমি আৰু দেখিছোঁ যে প্ৰাগ নিউজ, বিশেষকৈ জনমভূমি গোষ্ঠীকো আমি দেখিছোঁ যে তেওঁলোকে এটা আপোনাৰ বিজেপিৰ মিত্ৰ দলৰ নেতাৰ সম্পত্তিক ফাদিল কৰিছিলে, আৰু ফাদিল কৰাৰ পিছত সেইটোকো মানে কোৰ্টে বাধা দিছে, মানে এই নিউজ হেৰি কৰাত, আৰু তেনেকুৱা নাজানো এইবিলাক মানে কি চলি আছে দেশত। কিন্তু কথা হ'ল যে প্ৰথম কথাটো হ'ল যে তেওঁলোকে ভাৰতৰ মানুহক উচুটোৱাৰ কাৰণে দ্য ৱায়াৰ চেনেল একো কৰা নাই, নাম্বাৰ 1। নাম্বাৰ 2, তেওঁলোক চৰকাৰ বিৰোধীও কৰা নাই আৰু দেশক মানুহক উচুটাবলৈ কৰা নাই। কিন্তু অৰ্ণৱ গোস্বামী, সুধীৰ চৌধুৰী, যিমান চামচা চেনেল আছে, মই গদি মিডিয়া বুলি ক'বই নোখোজোঁ, যিবিলাক চামচা চেনেল, চিধা চিধি চামচা, আৰু এই বাকীবিলাকতো ভক্ত, এই যে গোবৰ সোমাইছে মূৰত সেইকাৰণে ভক্ত, এই আৰু চামচা চেনেলবিলাকে যে অনবৰত
যে পাকিস্তানে যোনটো বিচাৰি আছিলে যে হিন্দু মুছলমানৰ এটা ডাঙৰ সংঘৰ্ষ হওক ভাৰতবৰ্ষৰ ভিতৰত যোনটো বিচাৰি আছিলে সেইটো কিন্তু ভাৰতবৰ্ষৰ প্ৰগতিশীল বাওঁপন্থী গণতান্ত্ৰিক চিন্তাধাৰাৰ মানুহবিলাকে এইটোত কিন্তু একদম এই চক্ৰান্তক কিন্তু নাৎসাত কৰি দিলে আৰু টোটাল ভুল টোটাল মিছা বাতৰি মানে হেৰি কৰি আছে যোনটো আমি দেখিছোঁ ইয়াৰ আগতো মানে এইটো বিজেপিৰ এইটো এটা ট্ৰেডিশ্যন আছে তেওঁলোকে বৰ মানে বোকাত মিছা মানে মাতি থাকে তেওঁলোকে মানে ঘটনা হৈছে ক'ৰ সেই চিটুৱেশ্যনটোক আনি দেখুৱাই আছে এনেকৈ তাৰপিছত আহিলে আমাৰ হেৰি এই কি বুলি কয় আমাৰ কিৰণ ৰিজিজু আমিতো কৈছোঁ কিৰণ ৰিজিজু কংগ্ৰেছী বিজেপিৰ লগত কংগ্ৰেছলৈ আহিলে এতিয়া শেহতীয়াকৈ আপোনাৰ বিজেপি তেওঁ দম আছে তেওঁ অৰুণাচলত আহি থাকিব লাগেতো কাৰণ এই যে প্ৰক্ৰিয়াটো যে চিজ ফায়াৰ হ'ল এনেকুৱা যে হ'ল কাৰণ চাইনাও এটা ৰোল প্লে কৰিছে চাইনাৰো এটা ৰোল আছে একেবাৰে আমি এই ৰোলটোক নৎসাত কৰিব নোৱাৰোঁ অকল ডোনাল্ড ট্ৰাম্প বুলি নহয় কাৰণ ডোনাল্ড ট্ৰাম্পক কিছু হিচাপ নিকাচ কৰি লৈছে তেওঁ হিচাপ নিকাচ কৰি লৈছে তো সেই ঘূৰাই পকাই যোনটো আৰম্ভণিত কৈছোঁ যে খেল খতম পইচা হৈ যাব এইটোৱে হ'ল আৰু আমি পেপাৰত পাই আছিলোঁ যে হেৰি আপোনাৰ কি IPL মেচ এক সপ্তাহৰ কাৰণে বন্ধ আৰু আজি 10 মে'টো আপোনাৰ হেৰি হ'বলৈ আছিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 4 বছৰ পূৰ্তি হ'বলৈ আছিলে চেলিব্ৰেশ্যন হ'বলৈ আছিলে সেইটো তেওঁ সেইটো বাদ দিলে বিভিন্ন আমাৰ বিহু সমিতিবিলাকেও তেওঁলোকৰ অনুষ্ঠান বাদ দিলে তো গতিকে মই সেইটোলৈ একো কোৱা নাই মই এই সময়টোৰ কাৰণে অপেক্ষা কৰি আছিলোঁ কাৰণ মই মানুহক উচতাই থকাটো মোৰ ডিউটি নহয় মই অবজাৰ্ভ কৰি থাকোঁ অবজাৰ্ভ কৰাৰ পিছতে ইউটিউবত এই কথা বতৰাবিলাক পাতোঁ তো গতিকে এইটোও খাটাং যদি আজি এতিয়া ধৰি লওক IPLটো কেলে আপোনাৰ IPL কেতিয়া বন্ধ হ'ব লাগিছিলে IPLটো বন্ধ হ'ব লাগিছিলে যেতিয়া 22 এপ্ৰিলৰ দিনাখন আমাৰ নিৰীহ হিন্দুক হত্যা কৰা হৈছিলে কাশ্মীৰত তাৰপিছত কেলে হওক কাৰণ যিবিলাক ঘৰৰ পৰিয়ালৰ মানুহ মৰিলে তেওঁলোকৰ ঘৰততো IPL চোৱা নাই এনে সময়ত হয়তো চাইছে কিন্তু সেইটো সময়ত IPL চলোৱা হৈছে IPLৰ লগত কাৰ সম্পৰ্ক আছে অমিত শ্বাহৰ ল'ৰা জয় শ্বাহৰ সম্পৰ্ক আছে আপোনালোকে চেক কৰকচোন চব বস্তু এই যে আমাৰ গলি মাৰু চালেকো কোন আছিলে অনুৰাগ ঠাকুৰ পাকিস্তানী কোন প্লেয়াৰৰ লগত বহি আপোনাৰ IPL চায় যিজন পাকিস্তানী প্লেয়াৰে ভাৰতবৰ্ষৰ বিৰুদ্ধে অনৰ্গল মানে অশ্ৰাব্য গালি গালাজ কৰি থাকে বেয়া উপলংঘা কৰি থাকে তাৰ লগতে আৰু এই চিনটো যদি আজি ৰাহুল গান্ধী বা গৌৰৱ গগৈ থকা হ'লে তেতিয়া কি হ'লে হয় তো গতিকে এইবিলাক বহুত ভয়ংকৰ কাৰবাৰ হৈছে গতিকে অসমৰ প্ৰেছো সেইটোক লৈ মাত মাতিব লাগে নহ'লে সেই আপোনাৰ এই পৰাগ দাসৰ মৃত্যুৰ বছৰেকীয়া এইবিলাক আপোনালোকে পালন চালন বাদ দিয়ক বহুত হ'ল ভেকুৱাওনা প্ৰেছ তাৰ নিজৰ যোনটো সন্মানটো ৰাখিবলৈ চেষ্টা কৰক আপোনালোকে ক'ব নাই আমি আঞ্চলিক আমি লোকাল এই চব ফাল্টু কথা নক'ব যদি এইবিলাক অকল আঞ্চলিক আৰু লোকালে আছে তেতিয়াহ'লে অসমৰ সংবাদপত্ৰই কিয় আপোনাৰ এইবিলাক ইণ্টাৰনেশ্যনেল খবৰ দি আছে আৰু সেইটো ভিত্তিত কিয় নাচি আছে কিৰণ ৰিজিজু ফাল্টু বস্তুক আপোনাৰ একদম ফলছ এণ্ড ফেব্ৰিকেটেড বস্তু হেৰি কৰিলে মানে এই আপোনাৰ চামচা মিডিয়া যোনটো গদি মিডিয়া বুলি কৈছিলোঁ চামচা মিডিয়া যি তেওঁলোকক এতিয়ালৈকে বন্ধ কৰা হোৱা নাই কেলৈ চৰকাৰৰ কেলৈ কৰা নাই তাৰমানে যিবিলাকে আচল কথাবিলাক ক'ব য'ত মানে সাধাৰণ মানুহবিলাক উপকৃত হ'ব সেই চেনেলক বন্ধ কৰি দিয়া হ'ব কিন্তু যিবিলাকে উচতাই থাকিব আৰু পাকিস্তানে যোনটো বিচাৰি আছিলে যে এটা ডাঙৰ হিন্দু মুছলমানৰ কাজিয়া হওক সেইটো যাতে হৈ থাকিব পাৰে কিন্তু এইটো মানে ভাৰতবৰ্ষৰ জনতাই দেখুৱাই দিলে যে তোমালোকৰ ৰাজনীতিত ইণ্ডিয়া পাকিস্তানৰ ৰাজনীতিত আমি নাই আকৌ এবাৰ শেষ কৰাৰ আগত ক'বলৈ খুজিছোঁ যে মই এই মুহূৰ্তত যেনেকৈ কৰিলোঁ সেই ধৰণে কোনো চেনেলো নকৰে কাৰো বুকুত পাতাই নাই ইমান 56 ইঞ্চিৰ বুকু নাই এতিয়াতো ভাল হৈছে মইতো আপুনি প্লেন কৰি আছিলোঁ কাৰণ কালি 11 তাৰিখ আজি হয়তো আপোনাৰ 10 তাৰিখে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বৰ্ষপূৰ্তি 4 বছৰৰ এইটো চেলিব্ৰেশ্যন নহ'ব কিন্তু কালি এই চিজ ফায়াৰ বা যি ইনফৰমেশ্যন এইসব হওক বা নহওক কাৰণ পঞ্চায়ত ইলেকশ্যনত মানে মোটামুটি তেওঁলোকে জয়যুক্ত হ'ব কাৰণ বিনা প্ৰতিদ্বন্দ্বিতাত কিমান মানে প্ৰতিনিধি অলৰেডি জিকিলে তো জিকিবই অলৰেডি জিকিব কিন্তু পাকিস্তানৰ লগত যোনটো বদলা ল'বলৈ আছিলে সেই বদলাটো লোৱা হোৱা নাই আৰু ল'বলৈ বুকুৰ পাতা আছে নে নাই মোৰ সন্দেহ আছে কাৰণ ইন্দিৰা গান্ধী মহিলা হৈ তেওঁৰ 56 ইঞ্চি বুকু নোহোৱা স্বত্তেও পাকিস্তানক 2 টুকুৰা কৰিছিলে আৰু আমি বিচাৰিছিলোঁ
আমি বিচাৰিছিলোঁ, আমি বুলি কওঁতে এই যে শহীদ পৰিয়ালে বিচাৰি আছিলে যে এইবাৰ পাকিস্তানক 4 টুকুৰা কৰা হওক। তো দেখা যাওক সেইটো 4 টুকুৰা হ'ব যেন লগা নাই। তো গতিকে আচল যোনটো হেৰি সেইটো কৰা নাই। তো এইটো যি হ'ল এইকেইদিন এইটো বৰ বেয়া লাগিছে যে এইটো এটা, কাৰণ যিবিলাক আমাৰ এই যে অপাৰেশ্যন সিন্দুৰ খুব ট্ৰল হৈ আছিলে নহয়, ট্ৰল যে হৈ আছিলে, কিন্তু এই সিন্দুৰৰ কিন্তু সন্মান এই কাৰবাৰৰ যোগেদি কিন্তু নহ'ল। আৰু ট্ৰাম্পক ইমান ভয় খাবলৈ কি আছে? আমি বিশ্বগুৰু হয়, ট্ৰাম্প বিশ্বগুৰু নহয়। বিশ্বগুৰু দুখন আমাৰ ভাৰতবৰ্ষতে আছে। তেওঁ এইটো 4 টুকুৰা কৰি দিব লাগিছিল। আৰু এই পৃথিৱীত প্ৰথম ইয়াৰ আমি আগতেও দেখিছোঁ, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ হোক, ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ হোক, ক'ৰবাত প্ৰেচিডেণ্ট বা প্ৰাইম মিনিষ্টাৰে বহি মানে আপোনাৰ ছিকিউৰিটিৰ মিটিং কৰি আছে আৰু তাত ফটো ছেশ্যন চলি আছে, আৰু এই ফটো আপোনাৰ নিউজ পেপাৰত আছে। আৰু যোনটো হেৰি হ'ব তাততো একজনো সাংবাদিক থকাৰ কথাই নহয়। তাত কোন কোন আছিলে, কি কথা, এইটো কি হৈ আছে? আৰু মোদী ডাঙৰীয়াৰ ফটোটো একদম স্পষ্টকৈ আহি আছে, যাতে কেমেৰা খুব ভালকৈ তেওঁ ফটোটো ল'ব পাৰে। এইবিলাক বৰ বেয়া হৈছে। তো যি নহওক, খেল খতম পইচা হজম। তো মোৰো আজিৰ এই মানে ভিডিঅ'ত খেল খতম পইচা হজম দি শেষ কৰি আছোঁ। কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই প্ৰৰচনাত নাযাব। আৰু সাম্প্ৰদায়িক সম্প্ৰীতি যাতে আমি বজাই ৰাখোঁ তাৰ কাৰণে সজাগ হ'ব। আৰু অসমৰ মিডিয়াক এতিয়াও ৰিকুৱেষ্ট কৰি আছোঁ, দ্য ৱায়াৰৰ লগত যোনটো হ'ল সেইটো কৰক। অসমৰ মিডিয়াৰ ওপৰতো কিন্তু আক্ৰমণ হৈছে। প্ৰাগ নিউজ, জনমভূমিৰ ওপৰতো কিন্তু অলৰেডি আক্ৰমণ আহিছে। আপোনালোকে পেপাৰ পত্ৰ খুলি চাওক। গতিকে ইয়াৰ এটা মানে সঠিক প্ৰতিবাদ হোৱাটো উচিত। ধন্যবাদ।